নমস্কাৰ তোমালোক সকলোকে লেছে বছৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত কামৰূপ মেট্ৰ' জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে ভিডিঅ প্ৰস্তুত কৰিব পাৰিম লগতে এই পেপাৰখনৰ PDF লিংক এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা নতুবা তোমালোকে প্লে ষ্টৰৰ পৰা আমাৰ এপ লেছে বস্তু ডাউনলোড কৰি ল'বা নহয়তো সেই এপটো লিংক এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত দি দিম আৰু সেই এপটো তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ পাই যাবা লগতে তাত বিভিন্ন প্ৰকাৰ MCQ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিবা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো ইয়াৰ এই পেপাৰখনৰ কুৱেশ্যনবোৰ MCQ কুৱেশ্যনবোৰ অকমান নতুন প্যাটাৰ্নৰ হয় সেবাজি নিউ প্যাটাৰ্ন অনুসৰি MCQ আহিব বুলি কৈছে তেনেকুৱা টাইপৰ MCQ হয় গতিকে পেপাৰখনত থকা কুৱেশ্যনবোৰ অলপ ভালকে বুজিবলৈ চেষ্টা কৰিবা এটা ইয়াত প্ৰথম কুৱেশ্যনটোত কৈছে Fe2O3 + twice Al goes to Al2O3 + twice Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ অপচন এ সংযোজন বিক্ৰিয়াৰ অপচন বি দ্বি অপসৰণ বিক্ৰিয়াৰ অপচন সি বিয়োজন বিক্ৰিয়াৰ অপচন ডি অপসৰণ বিক্ৰিয়া এই বিক্ৰিয়াটো যদি তোমালোকে ভালদৰে লক্ষ্য কৰা তেন্তে দেখিবা যে এই বিক্ৰিয়াটোত এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে এলুমিনিয়ামে আইৰণক অপসাৰিত কৰি পেলে এলুমিনিয়াম অক্সাইড গঠন কৰিছে গতিকে তুমি ক'ব পাৰা এটো এটা কি বিক্ৰিয়া উদাহৰণ হ'ব অপসৰণ বিক্ৰিয়া উদাহৰণ হ'ব গতিকে প্ৰথম কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে কাপোৰ ধোৱা সোডাৰ এটা ব্যৱহাৰ হ'ল অপচন এ পানী খাৰকীয় কৰিবলৈ অপচন বি পানীৰ অৱস্থা সলনি কৰিবলৈ অপচন সি পানীৰ উষ্ণতা হ্ৰাস কৰিবলৈ অপচন ডি পানীৰ স্থায়ী কঠিনতা আঁতৰ কৰিবলৈ আমি নিশ্চয় সকলোৱে পঢ়িছো কাপোৰ ধোৱা সোডাৰ এটা ব্যৱহাৰ কি পানীৰ স্থায়ী কঠিনতা দূৰ কৰা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি বনাঞ্চল সংৰক্ষণৰ বাবে আমি কোনটো কৰিব পাৰো হেতু কথা কৈছে ইয়াত অপচন এ লিখিছে উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীৰ সুৰক্ষা প্ৰদান কৰি এটো নহব অকল আমি যদি বনাঞ্চলৰ ক্ষেত্ৰত উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীবোৰ সুৰক্ষা প্ৰদান কৰো তেতিয়াটো আমাৰ বনাঞ্চলৰ সুৰক্ষা নহব বা বনাঞ্চলৰ সংৰক্ষণ নহব গতিকে এই অপচনটো হ'ব নোৱাৰে অপচন এ ইনকাৰেক্ট নেক্সটটো কৈছে মাত্ৰ তৃণভোজী প্ৰাণী সুৰক্ষা প্ৰদান কৰি কেৱল আমি তৃণভোজী প্ৰাণীকো সুৰক্ষা প্ৰদান কৰিলে নহব গতিকে অপচন বিও নহয় ঠিক একেদৰে সিট কৈছে মাত্ৰ মাংসভোজী প্ৰাণী সুৰক্ষা প্ৰদান কৰি এটো নহয় কেৱল আমি মাংসভোজী প্ৰাণী সুৰক্ষা প্ৰদান কৰিলেও নহব আৰু অপচন ডিত কৈছে সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানবোৰ সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা বিস্তৃত আঁচনি তেন্তে আমি যদি বনাঞ্চল সংৰক্ষণ কৰিব লাগে তেন্তে এই কামটো কৰিব লাগিব সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে বিস্তৃত আঁচনি গ্ৰহণ কৰিব লাগিব এটা নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনবিধ নিউৰনৰ প্ৰকাৰ নহয় অপচন এ সংজ্ঞাবাহী নিউৰন অপচন বি অন্তৰ্বৰ্তী নিউৰন অপচন সি শ্বাসজনিত নিউৰন অপচন ডি আজ্ঞাবাহী নিউৰন এটা এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব আমাৰ শ্বাসজনিত নিউৰন দ্যাট মিন্স অপচন সি কাৰেক্ট এটা নেক্সট 5 নম্বৰ কোৱেশ্চনটোত কৈছে এমিবা ইষ্ট আৰু স্পাইৰোগাইয়াৰ সাধাৰণতে প্ৰজননৰ প্ৰকাৰ হ'ল এমিবা ইষ্ট আৰু স্পাইৰোগাইয়া কি পদ্ধতিৰ দ্বাৰা প্ৰজনন কৰে হেতু ক'ব লাগে অপচন এ ইহতৰ অযৌন প্ৰজনন হয় অপচন বি ইহতৰ সকলোবোৰ এককোষী অপচন সি ইহতৰ কেৱল যৌন প্ৰজনন হয় ইহতৰ সকলোবোৰ বহুকোষী এতিয়া তেন্তে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ এমিবা ইষ্ট আৰু স্পাইৰোগাইয়াৰ গোটেই তিনিটা সাধাৰণ গুণটো কি হিহতে প্ৰত্যেকে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো হ'ল আমাৰ চিপকো আন্দোলন যে হৈছিল চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো কি আমি ক'ব লাগে অপচন এ কোৱা হৈছে বনাঞ্চল সংৰক্ষণত স্থানীয় সম্প্ৰদায়ক গুৰুত্ব দিব নালাগে ইয়াত নালাগে কৈছে গতিকে অপচন এ টো নহব ঠিক একেদৰে দ্বিতীয়টোত কৈছে উন্নয়নমূলক কাম কাজৰ বাবে গছ-গছনি ধ্বংস কৰিব পাৰিব গছ-গছনি আমি ধ্বংস কৰাটো আমাৰ লক্ষ্য হ'ব নোৱাৰে বা চিপকো আন্দোলনৰ এটো প্ৰধান বাৰ্তা নাছিল গতিকে অপচন বি টো নহয় ঠিক একেদৰে অপচন সি কৈছে বনাঞ্চল সংৰক্ষণত স্থানীয় সম্প্ৰদায়ক সাঙুৰি ল'ব লাগে এটো কাৰেক্ট আমাৰ অপচন সি টো কাৰেক্ট হ'ব ঠিক একেদৰে অপচন ডি টো নহয় চৰকাৰী সংস্থাই কোনো প্ৰশ্ন নোহোৱাকৈ গছ-গছনি ধ্বংস কৰিব পাৰিব এটো হ'ব নোৱাৰে গতিকে কাৰেক্ট আনসাৰ বা এপ্ৰপ্ৰিয়েট আনসাৰ কোনটো হ'ব অপচন সি নেক্সট কোৱেশ্চনটোত কৈছে এখন হাবিত এডাল ডাঙৰ গছ বাগৰি পৰিল ওকে কিন্তু ইয়াৰ শিপাডাল মাটি সংস্পৰ্শত থাকিল গছডালৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ বাঢ়িবলৈ ধৰিলে গছডালৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ বাঢ়িছে মানে কি পোহৰৰ দিশত গতি কৰিছে এটো কিহৰ সহায় জনাই সংঘটিত হৈছে আমাৰ গছডালৰ ঠাল ঠেঙুলিবোৰ ওপৰলৈ গতি কৰিছে হেতু কিহৰ কাৰণে হৈছে পোহৰৰ কাৰণে হৈছে আৰু গছডাল যে মাটিলে বাগৰি পৰিল হেতু কিহৰ কাৰণে হৈছে মাধ্যাকৰ্ষণৰ কাৰণে হৈছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি এটো কিহৰ কাৰণে হ'ল পোহৰ আৰু মাধ্যাকৰ্ষণৰ কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 8 ত কৈছে শস্য বটনি সময়ত বটনিত প্ৰবাহ কি হয় শস্য বটনি সময়ত বটনিত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় অপচন সি কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 9 ত কৈছে তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় অপচন এ ভূতাপীয় শক্তি অপচন বি বায়ু শক্তি অপচন সি নিউক্লিয়াৰ শক্তি অপচন ডি জৈৱ উপাদান এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব নিউক্লিয়াৰ শক্তি অপচন সি
নেক্সট 10 নম্বৰ কুৱেশ্যনত কৈছে বনালী কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম হয় বনালী কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম হয় আমি ক'ব লাগে এতিয়া তোমালোকে ইয়াৰ কাৰণে এটা ক্ৰম এটা মনত ৰাখিব পাৰা ভিবগিয়ৰ ইয়াত আমাৰ ভি মানে ভায়োলেটৰ বিক্ষেপণ আটাইতকৈ বেছি হয় তেন্তে আটাইতকৈ কম কাৰ হ'ব আৰ মানে ৰেড গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ নেক্সট কুৱেশ্যনটোত কৈছে বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধৰ নাম কি বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধক আমি ৰিঅ'ষ্টেট বুলি কওঁ কি বুলি কওঁ ৰিঅ'ষ্টেট বা পৰিৱৰ্তনশীল ৰোধ অসমীয়াত ক'লে পৰিৱৰ্তনশীল ৰোধ আৰু ইংলিছত ক'লে ৰিঅ'ষ্টেট অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে থাৰ্মিট বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটো কি হুইচ মেটেল ইজ ইউজ ইন থাৰ্মিট প্ৰচেছ থাৰ্মিট বিক্ৰিয়াত আমি বেছিকেলি এলুমিনিয়াম ব্যৱহাৰ কৰোঁ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন চি নেক্সট কুৱেশ্যনটোত কৈছে 13 নম্বৰ কুৱেশ্যনত কৈছে পেণ্টেনত থকা সহযোজী বান্ধনীৰ সংখ্যা কিমান পেণ্টেনটো এতিয়া আঁকিবলৈ চেষ্টা কৰা পেণ্টেন এবিধ এলকেন হয় লগতে ইয়াত কাৰ্বন অণু 5টা থাকিব গতিকে 1 2 3 4 5টা আৰু যেহেতু এটো এলকেন হয় গতিকে কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকিব আৰু ইয়াত বাকিবত হাইড্ৰজেন সোমাব গতিকে সহযোজী বান্ধনী ইয়াত কেইডাল পালো এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 11ডাল 12ডাল 13 14 15 16 গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি 16ডাল সহযোজী বান্ধনী থাকিব নেক্সট কুৱেশ্যনটোত কৈছে মেণ্ডেলৰ সংকৰণত তলৰ কোনটো একক সংকৰণৰ অনুপাত হয় একক সংকৰণৰ অনুপাতটো হৈছে 3:1 আৰু দ্বি সংকৰণৰ অনুপাতটো হৈছে 9:3:3:1 গতিকে এটো মনত ৰাখিবা একক সংকৰণৰ অনুপাতটো হ'ব 3:1 আৰু দ্বি সংকৰণৰ অনুপাতটো কিমান 9:3:3:1 এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো সমতুলিত ৰাসায়নিক সমীকৰণ সমতুলিত ৰাসায়নিক সমীকৰণ কাক কয় যাৰ বিক্ৰিয়কৰ মৌলব মুঠ ভৰ আৰু বিক্ৰিয়জাত মৌলব মুঠ ভৰ সমান হ'ব লাগিব এটা এই কুৱেশ্যনটো বেছিকেলি কিতাপৰ পৰাই দিছে তোমালোকৰ চেপ্টাৰ 1ত এটা বিক্ৰিয়াক সন্তুলন কৰি দেখাইছে আৰু সেই বিক্ৰিয়াটো ইয়াত তুলি দিলে আৰু সেই বিক্ৰিয়াটো হৈছে এটো ইয়াত মানে বিক্ৰিয়াটো সন্তুলন হৈ আছে চোৱাচোন ইয়াত এফালে এফি কেটা আছে 3টা আছে আৰু এফালে এফি কেটা আছে 3টা কাৰণ আগত 3 আছে মানে এফি 3টা আছে মানে এফি বেলেন্স হৈ আছে ঠিক একেদৰে এফালে হাইড্ৰজেন কেটা আছে 8টা আছে ঠিক একেদৰে এফালে হাইড্ৰজেন 8টা আছে ঠিক একেদৰে এফালে অক্সিজেন কেটা আছে 4টা এফালে অক্সিজেন আছে 4টা গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এই বিক্ৰিয়াটো সন্তুলন হৈ আছে নেক্সট কুৱেশ্যনটোত কৈছে লেড নাইট্ৰেট গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয় তলৰ কোনটো বাদামী ধোঁৱাৰ যৌগ এটা এই কুৱেশ্যনটো চেপ্টাৰ 1ৰ কাৰ্যকলাপৰ ওপৰত বেছ কৰি দিছে এই কথাখিনি মই তোমালোকক শিকাই থৈছো বাদামী ৰঙৰ যেটো ধোঁৱা নিৰ্গত হয় হেতু আমাৰ নাইট্ৰজেন ডাই অক্সাইডৰ ধোঁৱা হয় এটো অপচন বি টো কাৰেক্ট হ'ব ইয়াত বিক্ৰিয়াটো কি হয় লেড নাইট্ৰেট মানে PbNO3 আৰু লেড নাইট্ৰেট গৰম কৰিছে উত্তপ্ত কৰিছে আমি তাপ দিছো তাপ দিয়াৰ ফলত ইয়াত কি উৎপন্ন হয় PbO লেড অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হয় ঠিক আছে আৰু এটো সন্তুলন কৰিব পাৰা সন্তুলন কৰি লবা তোমালোকে ইয়াত এই যেটো নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হৈছে এটো মানে হালধীয়া টাইপৰ ধোঁৱা টাইপৰ হয় সৈ বাদামী টাইপৰ ধোঁৱা হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কুৱেশ্যনটোত কৈছে তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা এতিয়া ইয়াত আমাৰ প্ৰথমতে এটা কুৱেশ্যন দিছে মানে কুৱেশ্যনৰ ৰেসপেক্টত কেইটামান পইণ্ট দিছে 1 2 3 4 আৰু সেই পইণ্ট গিটাৰ ৰেসপেক্টত বিকল্প দিছে এইগিটা ঠিক আছে বিকল্প এইগিটা হে দেই অপচন এইগিটা হে উপগিটা পইণ্ট হয় ইয়াৰ প্ৰথমটোত কৈছে এজন ব্যক্তিৰ চকু হাইপাৰমেট্ৰপিয়াৰ বিকাৰযুক্ত হাইপাৰমেট্ৰপিয়া আছে বুলি কৈছে এজন ব্যক্তিৰ চকু কি আছে হাইপাৰমেট্ৰপিয়া আছে এই বিকাৰৰ সম্ভাৱ্য কাৰণসমূহ কি হাইপাৰমেট্ৰপিয়া কিহৰ কাৰণে হয় চকু লেন্সৰ ফকাস দৈৰ্ঘ্য বেছি হলে হয় গতিকে আমাৰ 1 নম্বৰ ষ্টেটমেন্টটো সঁচা হ'ব হাইপাৰমেট্ৰপিয়া হৈছে গতিকে ক'ব পাৰো মানুহজনৰ চকু লেন্সৰ ফকাস দৈৰ্ঘ্য বেছি আৰু হেমতে তেন্তে আমি এটা কথা ক'ব পাৰো 1 নম্বৰটো সদায় কাৰেক্ট 1 নম্বৰটো কাৰেক্ট যেহেতু গতিকে অপচন সি কেতিয়াও হ'ব নোৱাৰে ঠিক একেদৰে অপচন ডিও তোমাৰ কেতিয়াও হ'ব নোৱাৰে অপচন এ আৰু অপচন সি আৰু ডি হ'ব নোৱাৰে অপচন এ বা বি হ'ব কাৰণ ইয়াতো 1 আছে ইয়াতো 1 আছে এতিয়া নেক্সট টু লাগবাহু হাইপাৰমেট্ৰপিয়া হৈছে ইয়াত নেক্সটটো কৈছে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা হাইপাৰমেট্ৰপিয়াত চকুৰ লেন্সখনৰ অত্যাধিক বক্ৰতা নহয় এটো অশুদ্ধ নেক্সটটোত কৈছে অক্ষিগোলকটো যথেষ্ট সৰু হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত আমাৰ কি হয় অক্ষিগোলকটো সৰু হৈ যায় তোমালোকৰ কিতাপত হাইপাৰমেট্ৰপিয়াৰ কাৰণ লিখি দিছে মায়োপিয়াৰ কাৰণ লিখি দিছে এই কাৰণবোৰ মনত ৰাখিবা হাইপাৰমেট্ৰপিয়া কি কাৰণত হ'ব পাৰে চকু লেন্সৰ ফকাস দৈৰ্ঘ্য বৃদ্ধি হলে আৰু যদি অক্ষিগোলকটো যথেষ্ট সৰু হৈ যায় তেতিয়া গতিকে 1 আৰু 3 টো শুদ্ধ 1 আৰু 3 ক'ত আছে 1 আৰু 3 ক'ত আছে অপচন বি আছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি নেক্সট কুৱেশ্যনটোত কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোনকেইটা উক্তি অশুদ্ধ গিটা বিচাৰিব লাগে ঠিক আছে অশুদ্ধ গিটা বিচাৰিব লাগে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনকেইটা অশুদ্ধ ইয়াত 18টা অনুভূমিক খাই আছে যাক পৰ্যায় বুলি কোৱা হয় পৰ্যায় 18টা আছে জানো নাই গতিকে এই প্ৰথমটোৱে অশুদ্ধ ঠিক একেদৰে নেক্সট কৈছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত উপপা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় উপপা তললৈ বিদ্যুৎ ঋণাত্মকতা কমে বাঢ়ি নেযায় গতিকে 2 নম্বৰটো অশুদ্ধ হ'ব এই চেপ্টাৰটো মই তোমালোকক পঢ়াই দিছো ইয়াত 7টা অনুভূমিক খাই আছে যাক পৰ্যায় বোলা হয় এটো শুদ্ধ ঠিক একেদৰে যোজক ইলেক্ট্ৰনৰ ওপৰত
কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এইটো শুদ্ধ গতিকে যেহেতু অশুদ্ধ বিচাৰিব লাগে অশুদ্ধ কোনটো হ'ল 1 আৰু 2 হ'ল অশুদ্ধ কোনটো হ'ল 1 আৰু 2 1 আৰু 2 ক'ত আছে অপচন 8 আছে আই থিংক অপচন 8 আছে অপচন এ কাৰেক্ট কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 ত কৈছে জীৱই ৰেচন প্ৰক্ৰিয়া দ্বাৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ দেহৰ পৰা বৰ্জন কৰে ঠিক আছে এইটো শুদ্ধ আমাৰ এইটো শুদ্ধ জীৱ এটাই ৰেচন প্ৰক্ৰিয়া দ্বাৰা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থসমূহ আমাৰ দেহৰ পৰা কি কৰে বৰ্জন কৰে নেক্সটত কৈছে নেফ্ৰন নেফ্ৰন হৈছে মানুহৰ বৃক্কত থকা অসংখ্য নলিকাৰ একক এইটো শুদ্ধ নেক্সটত কৈছে উদ্ভিদৰ ৰেচন ক্ৰিয়াত কেৱল অক্সিজেনহে বৰ্জন কৰে উদ্ভিদৰ ৰেচন ক্ৰিয়াত কেৱল অক্সিজেন বৰ্জন নহয় তাৰ বাহিৰেও বেলেগ গেছো বৰ্জন হয় গতিকে 3 নম্বৰটো আমাৰ অশুদ্ধ হ'ব 19 কোনটো কোনটো শুদ্ধ 1 আৰু 2 শুদ্ধ 1 আৰু 2 ক'ত আছে 1 আৰু 2 অপচন সি আছে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 20 ত কৈছে তলত দিয়া চিত্ৰত কিছুমান হাইড্ৰকাৰ্বন যৌগৰ গঠন দেখুওৱা হৈছে হাইড্ৰকাৰ্বন যৌগ আমাক আঁকি দিছে এটা দুটা তিনটা চাৰিটা হাইড্ৰকাৰ্বন যৌগ আঁকি দিছে আৰু ইয়াৰ ওপৰত বেছ কৰি কোৱেশ্চনটো সুধিছে এই যৌগবোৰ কোন কেইটাক আমি এলকিন হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰিম এলকিন মানে কি কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী থাকিব লাগিব অন্তত এডাল হলো দ্বি বান্ধনী থাকিব লাগিব এতিয়া প্ৰথমটো কি হয় এইটো কি হয় টি বান্ধনী আছে এইটো হ'ল এলকাইন এইটো কি হয় এলকাইন এইটো এলকিন নহয় এইটো কি এলকাইন কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত টি বান্ধনী আছে এইটো কি হয় এলকিন হয় কাৰণ ইয়াত এইটো কাৰ্বন আহিব লাগিছিলে এইটো কি হ'ব এলকিন হ'ব ঠিক আছে ঠিক এইটো এলকেন হ'ব কাৰণ ইয়াত কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী আছে ঠিক এইটো হ'ব এলকিন কাৰণ ইয়াত কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী আছে এইটো হ'ব এলকিন গতিকে এলকিন কোনটো হ'ল 2 আৰু 4 ক'ত আছে অপচন ডি আছে এলকিন কোনটো হ'ল 2 আৰু 4 অপচন ডি নেক্সট কোৱেশ্চনটোত কৈছে ধাতুৱে যদি আমাৰ লঘু হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমাৰ কি উৎপন্ন হয় ধাতৱ লৱণ আৰু গেছ উৎপন্ন হয় সেইটো কথা আমি সকলোৱে জানো ধাতুৱে লঘু হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় তলত দিয়া কোন কেইটা একত্ৰীকৰণ শুদ্ধ এইটো ক'ব লাগে আমি যদি ধাতুটো যদি কপাৰ লওঁ হাইড্ৰক্লোৰিক এচিডটো আমাৰ এচিডটো যেহেতু হাইড্ৰক্লোৰিক এচিডে আছে তেতিয়া ইয়াত গেছ উৎপন্ন হ'বনে নহয় ইয়াত আমাৰ বেসিক্যালি কপাৰে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে কেলে নকৰে কপাৰ এবিধ যদিও বা ধাতু এইটো ইয়াৰ সক্ৰিয়তা কমটো কম গতিকে ইয়াত বিক্ৰিয়া নহয় বাট ইয়াত বিক্ৰিয়া হয় আৰু বিক্ৰিয়াটোত গেছ উৎপন্ন হয় বুলি কৈছে গতিকে এইটো অশুদ্ধ হ'ব এক নম্বৰটো কি হ'ব অশুদ্ধ হ'ব ঠিক একেদৰে আয়নে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব নাই আয়নে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব Fe+HCl কৰিলে তোমাৰ FeCl2 প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হ'ব গতিকে আয়নে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব আৰু তাত গেছ উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব দুইটো শুদ্ধ নেক্সট তিনটোত কৈছে মেগনেছিয়ামে বিক্ৰিয়া কৰিব নে নকৰে মেগনেছিয়াম প্লাছ HCl এই বিক্ৰিয়াটো নিশ্চয় সকলোৱে লিখিছা ইয়াত কি উৎপন্ন হ'ব MgCl2 প্লাছ H2 মই সন্তুলন কৰা নাই বিক্ৰিয়াবোৰ ইয়াতো গেছ উৎপন্ন হ'ব কিন্তু ইয়াত নহয় কৈছে গতিকে এইটো অশুদ্ধ হ'ব ঠিক আছে ঠিক একেদৰে জিংকে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব নাই কৰিব জিংক প্লাছ HCl আমাৰ ইয়াত উৎপন্ন হ'ব জিংক ক্লোৰাইড প্লাছ হাইড্ৰক্লোৰিক এচিড গতিকে ইয়াত মানে গেছটো উৎপন্ন হয় এইটো শুদ্ধ ইয়াত আমাৰ শুদ্ধ বিচাৰিব লাগে না অশুদ্ধ বিচাৰিব লাগে কোনকেইটা একত্ৰীকৰণ শুদ্ধ কোনটো হ'ল তেন্তে 2 হ'ল আৰু 4 হ'ল 2 আৰু 4 ক'ত আছে অপচন ডিত আছে 2 আৰু 4 ক'ত আছে অপচন ডি এইটো অকমান কনসেপচুৱেল আছিল ইয়াত কি কৈছে বুজি পালা নহয় মানে কোনকেইটা ধাতুৱে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিব নকৰে হেতু ক'ব লাগে হেতু সাপেক্ষে ইয়াত টেবুলখন বনাই দিছে এটা 22 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা 22 নম্বৰ কোৱেশ্চনটোত 1 নম্বৰ স্টেটমেন্টত কৈছে পোহৰ লঘুতম মাধ্যমৰ পৰা ঘনতম মাধ্যমলৈ গতি কৰিলে পোহৰ ৰশ্মি অভিলম্ব কাষ চাপে যদিহে পোহৰ আমাৰ যদি লঘুতম মাধ্যমৰ পৰা ঘনতম মাধ্যমত গতি কৰে তেতিয়া কি হয় পোহৰ ৰশ্মিডাল এনেকে অভিলম্ব কাষ চাপি যায় তেন্তে এইটো উক্তি শুদ্ধ প্ৰথমটো কি শুদ্ধ প্ৰতিসৰণাংক সদায় একতকৈ ডাঙৰ হ'ব এতিয়া ইয়াত প্ৰতিসৰণাংক বেসিক্যালি আমাৰ ইয়াত পৰম প্ৰতিসৰণাংকৰ কথাই কৈছে বা এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথাই কৈছে আৰু এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স সদায় একতকৈ ডাঙৰ হয় কাৰণ ৰিফ্ৰেক্টিভ ইনডেক্সক আমি কেনেকৈ লিখো প্ৰতিসৰণাংকক কেনেকৈ লিখো বায়ুত পোহৰৰ দুটি ওপৰত আহে বায়ুত পোহৰৰ দুটি ডিভাইডেড বাই তলত আহে মাধ্যমত পোহৰৰ দুটি তলত কি আহে মাধ্যমত পোহৰৰ দুটি এতিয়া বায়ুত পোহৰৰ দুটি জেনেৰেলি সদায় হাইয়েষ্টে হয় বায়ুত বা এইটো ভেকুৱাম বুলি ক'ব পাৰা
শূন্যত পোহৰ দুটি আমাৰ বেলেগ এটা মাধ্যমৰ তুলনাত হাইষ্টে হ'ব গতিকে ওপৰৰ বস্তুটো সদায় তলটোতকৈ ডাঙৰ হ'ব ওপৰৰ বস্তুটো সদায় কি হ'ব তলৰ বস্তুটোতকৈ ডাঙৰ হ'ব মানে বায়ু বা শূন্যত পোহৰ দুটিটো সদায় যিকোনো এটা মাধ্যমত পোহৰ দুটি যিটো হ'ব তাতকৈ ডাঙৰ হ'ব গতিকে ওপৰৰ ডাঙৰটোক আমি তলৰ সৰুটাই হৰণ কৰিছোঁ তেন্তে সেই প্ৰতিঘনাংকটো কি হ'ব একতকৈ ডাঙৰ পাম ডাঙৰ বস্তু এটাক যদি আমি সৰু বস্তু এটাই হৰণ কৰোঁ তেন্তে হৰণফলটো মানে আনসাৰটো কি পাম একতকৈ ডাঙৰ পাম গতিকে 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ ইয়াত আমাৰ 2 নম্বৰ ষ্টেটমেণ্টটো কি হ'ব শুদ্ধ হ'ব নেক্সট এতিয়া 3 নম্বৰ ষ্টেটমেণ্টত কি কৈছে যেতিয়া পোহৰ পানীৰ পৰা বায়ুলৈ গতি কৰে পোহৰৰ দ্ৰুতি বৃদ্ধি হয় যেহেতু পানীৰ পৰা বায়ুলৈ গতি কৰিছে পানী হ'ল ঘনত্ব মাধ্যম বায়ু হ'ল লঘুত্ব মাধ্যম আমি জানো ঘনত্ব মাধ্যমৰ পৰা যদি লঘুত্ব মাধ্যমলৈ পোহৰ যায় তেতিয়া পোহৰৰ স্পীডটো বাঢ়িব স্পীড অফ লাইট ইনক্ৰিজেছ ইন লাইটাৰ মিডিয়াম ঠিক আছে দেন ডেনচাৰ মিডিয়াম গতিকে আমি ক'ব পাৰোঁ এইটো ষ্টেটমেণ্টটো আমাৰ শুদ্ধ ঠিক একেদৰে নেক্সটত কৈছে স্নেলছৰ সূত্ৰই আপতন কোণ আৰু প্ৰতিসৰণ কোণৰ লগত সম্পৰ্ক স্থাপন কৰে স্নেলছৰ সূত্ৰই কি মানে স্নেলছৰ সূত্ৰটো কি আছিলে স্নেলছৰ সূত্ৰটো আছিলে sin i ডিভাইডেড বাই sin i sin r ইজ ইকুৱেল টু মিউ মানে প্ৰতিসৰণাংক বা এইটো কনষ্টেণ্ট এইটো ইয়াত আইটো কি হয় আপতন কোণ আৰটো কি হয় প্ৰতিসৰণ কোণ এইটোকে আমি স্নেলছৰ সূত্ৰ বুলি কওঁ ডেট মিনছ সূত্ৰটোত তুমি কি দেখিছা স্নেলছৰ সূত্ৰটোৱে আপতন কোণ আৰু প্ৰতিসৰণ কোণৰ মাজত এটা সম্পৰ্ক দিছে গতিকে এই 4 নম্বৰ উক্তিটো শুদ্ধ হ'ব গতিকে ইয়াত কি দেখিলা 1 2 3 4 গোটেইকেইটাই শুদ্ধ সেইটো হেমতে অপচন আছে নে 1 2 3 4 কোটোৱে নাই ন 1 2 3 4 all options are guide all options are guide ইয়াত গোটেইকেইটাই গায় হেমতে আমাৰ ইয়াত অপচনে দিয়া নাই ঠিক আছে হেমতে ইয়াত আমাৰ অপচনে দিয়া নাই বাট ইয়াত গোটেইকেইটা ষ্টেটমেণ্টে কি হ'ব কাৰেক্ট হ'ব নেক্সট তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াত আমি বাকি কুৱেশ্যনবোৰ এতিয়া কুৱেশ্যন নম্বৰ 23 পৰা 26 লৈ শুদ্ধ ক্ৰমবোৰ বাছিব লাগিব এটা 23 কি দিছে চোৱা তলত দিয়া কোনটো উশাহত বায়ু শুদ্ধ ক্ৰম সমান বায়ু শুদ্ধ গতিপথ মানে বায়ু শুদ্ধ গতিপথটো কি এইটো কুৱেশ্যন ৰিপিটেড কুৱেশ্যন হয় কেইবাকিখন ডিষ্ট্ৰিক্টতো আমি ডিসকাস কৰিছো এইটো মনত ৰাখিবা সদায় বায়ু পথৰ পৰা শ্বাসনলীলৈ গতি কৰিব তাৰ পিছত ব্ৰংক্ৰাইলছ তাৰ পিছত বায়ুকোষ শেষত বায়ুকোষ আহিব গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কুৱেশ্যনটোত কৈছে BE মানে বেৰিলিয়াম NE মানে নিয়ন AC মানে হিলিয়াম Na মানে ছডিয়াম Cl মানে ক্লোৰিন আৰু Al মানে এলুমিনিয়াম মৌলকেইটা সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত সজালে সঠিক ক্ৰমটো কি হ'ব পাৰমাণৱিক সংখ্যা ঊৰ্ধ্বক্ৰমত সজাইছো মানে সৰুৰ পৰা ডাঙৰলৈ ইয়াত এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 13 ঠিক একেদৰে ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা কিমান 17 এইবোৰ নিশ্চয় মুখস্থই আছে ছডিয়ামৰ 11 হিলিয়ামৰ 2 নিয়নৰ 10 বেৰিলিয়ামৰ 4 গতিকে প্ৰথমতে কি আহিব হিলিয়াম আহিব সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে দেন কি আহিব বেৰিলিয়াম আহিব দেন কি আহিব নিয়ন আহিব দেন কি আহিব ছডিয়াম আহিব দেন কি আহিব এলুমিনিয়াম আহিব দেন আহিব ক্লোৰিন গতিকে শুদ্ধ ক্ৰমটো কি AC থকা দুটা অপচন আছে অপচন A আৰু অপচন D হ'ব নোৱাৰে অপচন A আৰু অপচন C হ'ব নোৱাৰে কাৰণ প্ৰথমতে AC আহিব হিলিয়ামে আহিব নেক্সট যদি তুমি মিলাইছা অপচন D টো কাই হ'ব কোনটো কাই হ'ব 24 অপচন D কাই হ'ব AC BE NE Na Al Cl গতিকে অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে উমৰ কাৰ্যকলাপৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা উমৰ কাৰ্যকলাপত আমি কোনটো পাছত কোনটো কানেক্ট কৰোঁ সেইটো ক'ব লাগে এত লিখিছে জ্ঞাত বিভৱভেদ সংযোগ বিত লিখিছে ৰোধকৰ দুই মূৰ সংযোগী ভল্টমিটাৰ এটা সংযোগ কৰা চিত লিখিছে কেলকুলেটিং দ্য ৰেজিষ্টেন্স ডিত লিখিছে কেলকুলেটিং দ্য কাৰেণ্ট প্ৰবাহ জোখা ৰোধ জোখা আৰু প্ৰবাহ জোখা এতিয়া চোৱা উমৰ সূত্ৰৰ কাৰ্যকলাপটোত আমি ধৰি লওঁ এটা ৰোধক দিয়া আছে ৰোধকটো প্ৰথমে আমি ৰোধকটোৰ ৰেসপেক্টত আমি দুই মূৰ সংযোগী এটা ভল্টমিটাৰ সংযোগ কৰিম ঠিক আছে এনেকৈ ভল্টমিটাৰ সংযোগ কৰিম গতিকে প্ৰথমতে কোনটো আহিব বিটো আহিব ৰোধকটো দুই মূৰ সংযোগী ভল্টমিটাৰ এটা সংযোগ কৰিম ওকে ঠিক আছে নেক্সটটোত কৈছে নেক্সটটোত কোনটো আহিব নেক্সটটোত আহিব তোমালোকৰ জ্ঞাত বিভৱভেদ সংযোগ কৰিম ইয়াত আমি এটা বিভৱভেদটা সংযোগ কৰিম এনেকৈ বিভৱভেদটা সংযোগ কৰিম গতিকে বি টু নেক্সট আহিব এ টু নেক্সট আহিব প্ৰথমে কোনটো আহিব বি টু আহিব ইয়াত ইয়াত প্ৰথমতে এ অপচনত এ বি দিব লাগিছিলে এ বি দিলে ষ্টুডেণ্ট কনফিউজ হ'ব এইটো 1 নম্বৰ ষ্টেটমেণ্ট এইটো 2 নম্বৰ ষ্টেটমেণ্ট এইটো 3 নম্বৰ ষ্টেটমেণ্ট আৰু এইটো 4 নম্বৰ ষ্টেটমেণ্ট এইকেইটা এ বি চি ডি কৰিলে ষ্টুডেণ্ট কনফিউজ হ'ব কাৰণ এ বি চি ডি অপচনত দিয়া হৈছে ন গতিকে মই এইটো মহাই লৈছোঁ প্ৰথমতে কোনটো আহিব দুইটো আহিব
প্ৰথমতে কোনটো আহিব 2 টো ৰোধকৰ 2 মূৰ সংযোগী ভল্টমিটাৰ এটা সংযোগ কৰিব লাগিব 2 থকা কোনটো আছে 2 থকা কোনটো আছে আমাৰ এটাই অপচন আছে হেতু আছে অপচন পি অপচন কোনটো অপচন পি নেক্সট কি কৰিব লাগিব 1 টো কৰিব লাগিব 1 টো মানে কি কৰিব লাগিব জ্ঞাত বিভৱেদ সংযোগ কৰিব লাগিব নেক্সট কি কৰিব লাগিব 4 টো প্ৰবাহ জুখিব লাগিব নেক্সট আমি প্ৰবাহৰ পাছত ৰোধ জুখিব পাৰিম ঠিক আছে গতিকে ইয়াত অপচন কোনটো কাই হ'ব অপচন পি কাই হ'ব ঠিক আছে এই গিটাত তুমি তোমালকে মন কৰিবা ইয়াত 1 2 3 4 হ'ব নট এ বি সি ডি নেক্সট টুত কৈছে কোৱেশ্চন নম্বৰ 26 ত কৈছে তোমাৰ খাদ্য শৃংখলৰ শুদ্ধ ক্ৰমটো কি এটা একদম ইজি কোৱেশ্চন খাদ্য শৃংখলৰ শুদ্ধ ক্ৰমটো কি প্ৰথম উৎপাদক আহিব হয় নে নহয় উৎপাদক আহিব নেক্সট উপভোক্তা আহিব নেক্সট বিয়োজক আহিব অপচন এ কাই হ'ব নেক্সট কোৱেশ্চনটোত কৈছে কোৱেশ্চন নম্বৰ 27 to 30 আমাক কিছুমান কোৱেশ্চন দিছে ইয়াত আমি স্তম্ভ মিলাব লাগে স্তম্ভকেইটা সঠিককৈ মিলাব লাগে এতিয়া 27 ত কি দিছে স্তম্ভ 8 নেমুটেঙা লিখি দিছে 1 নম্বৰ 2 নম্বৰ তেতেলী নেক্সট 3 নম্বৰ দৈ 4 নম্বৰ বিলাহী হেমতে স্তম্ভবিধ এচিডৰ নাম লিখি দিছে নেমুটেঙাত তোমালোকৰ কি এচিড থাকে জানানে নেমুটেঙাত কি এচিড থাকে নেমুটেঙাত তোমালোকৰ সাইট্ৰিক এচিড থাকে ঠিক আছে নেমুটেঙাত সাইট্ৰিক এচিড 1 to কিউ লগত মিলিব প্ৰথম কিউ আহিব ঠিক আছে দেন তোমাক ক'ব গ'লে তেতেলীত তোমাৰ টাৰ্টাৰিক এচিড থাকে তেতেলীত কি এচিড থাকে টাৰ্টাৰিক এচিড গতিকে 2 টো এছৰ লগত মিলিব তেন্তে কিউ পিছত এছ আহিব দেন তুমি ক'ব গ'লে দৈত লেক্টিক এচিড থাকে গতিকে দেন পি টো আহিব 3 টো পি লগত মিলিছে গতিকে পি আহিব বিলাহীত অক্সেলিক এচিড থাকে গতিকে 4 টো আৰ লগত মিলিব গতিকে শুদ্ধ ক্ৰমটো কি হ'ব কিউ এছ পি আৰ ক'ত আছে কিউ এছ পি আৰ অপচন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে ইয়াতো মিলাব লাগে ধাতু গল্প ইয়াৰ ভিতৰত ধাতু গল্প কি সিলিকনটো এটা ধাতু গল্প হয় গতিকে প্ৰথমে আৰ আহিব ঠিক আছে দেন সম্ভ্ৰান্ত গেছ ইয়াৰ ভিতৰত সম্ভ্ৰান্ত গেছ কোনটো আৰ্গন সম্ভ্ৰান্ত গেছ গতিকে তোমাৰ নেক্সট কি আহিব এছ আহিব প্ৰথম আৰ আহিব দেন এছ আহিব গতিকে অপচন এ আৰু অপচন ডি হ'ব নোৱাৰে ঠিক আছে প্ৰথম আৰ আহিব দেন এছ আহিব অপচন বি আৰু চি ভিতৰত কিবা এটা হ'ব ওকে দেন কি হেলোজেন ইয়াৰ ভিতৰত হেলোজেন কোনটো ক্লোৰিন হেলোজেন দেন তেন্তে পি আহিব আৰু ক্ষাৰ ধাতু কোনটো ক্ষাৰ ধাতু ছডিয়ামক আমি ক্ষাৰ ধাতু বুলি ক'ব পাৰোঁ দেন কিউ আহিব গতিকে শুদ্ধ ক্ৰমটো কি হ'ল আৰ এছ পি কিউ ক'ত আছে অপচন চিত আছে গতিকে অপচন চি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 29 তো আমি মিলাব লাগে ইথানল ইয়াৰ ভিতৰত ইথানল কোনটো হয় ইথানল মানে CH2OH মই এই চেপ্টাৰটো তোমালোকক ধুনীয়াকৈ শিকাই দিছোঁ এইটো ইথানল গতিকে প্ৰথম এইটো আৰ লগত মিলিব 29 এইটো কাৰ লগত মিলিব প্ৰথম আৰ লগত প্ৰথম আৰ আহিলে দেন ইথানয়িক এচিড হ'ব লাগিছিলে ইথানয়িক এচিডটো আমাৰ CH3COOH হয় গতিকে দেন এছ আহিব আৰু পিছত কি আহিব এছ আহিব দেন কি হ'ব ইথানেল যেটো এলডিহাইড হলে কি হ'ব কিউ আহিব দেন ইথেন কোনটো হ'ব হেতু দেন পি আহিব গতিকে শুদ্ধ ক্ৰমটো কি হ'ব আৰএছ কিউপি যিসকলে চেপ্টাৰটো পঢ়িছে তেওঁলোকে নিশ্চয় বুজি পাইছে এই চেপ্টাৰটো মই ডিটেইলছত ওৱান শ্বটত ইউটিউবত পঢ়াই থৈছোঁ কোনোবাই যদি এই চেপ্টাৰটো বুজি নোপোৱা কাৰ্বন আৰু তাৰ যৌগ তেন্তে মোক সেই ওৱান শ্বটটো চাই ল'বা আই থিংক 2 ঘণ্টা নে 3 ঘণ্টা ভিডিঅ' হয় তেন্তে গোটেই চেপ্টাৰটো কমপ্লিট হৈ যাব এই ওৱান শ্বটটো চাই ল'লে ইয়াত শুদ্ধ ক্ৰমটো কি হ'ব আৰএছ কিউপি অপচন ডি কাৰেক্ট কুৱেশ্যন নম্বৰ 30 টো আমাৰ পোহৰ চেপ্টাৰটোৰ পৰা আহিছে বায়ু প্ৰতিসনাংক কিমান 1.33 গতিকে প্ৰথম আৰ আহিব প্ৰথম কি আহিব আৰ আহিব হিয়া প্ৰতিসনাংক কিমান 2.42 মানে আৰৰ পিছত এই 2 নম্বৰত কি আহে বাৰু আমি চাম বাৰু 3 নম্বৰত কিউ আহিব গতিকে আৰ কিউ থকা কোড অপচন আছে তোমালোকে দুটা জানিলে ইয়াত তোমালোকে ক'ব পাৰিবা মই এটা কথা ভুল ক'লো বায়ু প্ৰতিসনাংক আটাইতকৈ কম হয় ঠিক আছে বায়ু প্ৰতিসনাংক সবতকৈ কম হয় বায়ু প্ৰতিসনাংক 1.0003 হ'ব গতিকে প্ৰথম এছ আহিব 2 নম্বৰত আমি কি আহে গম না পোৱা 3 নম্বৰত কিউ আহিব হেমতে অপচন চাচোন এছ আৰু কিউ প্ৰথমতে এছ দেন কিউ আমাৰ দুটা অপচন শুদ্ধ হ'ব পাৰে অপচন এ শুদ্ধ হ'ব পাৰে অপচন সি শুদ্ধ হ'ব পাৰে বি আৰু ডি হ'বই নোৱাৰে ঠিক আছে এতিয়া আৰু মিলাব চেষ্টা কৰা পানী প্ৰতিসনাংক কিমান পানী প্ৰতিসনাংক তোমালোকৰ হৈছে 1.33 পানী প্ৰতিসনাংক 1.33 গতিকে সেকেন্ডত কি আহিব আৰ আহিব এছ আৰ কিউ ক'ত আছে এছ আৰ কিউ ঠিক আছে অপচন এ কাৰেক্ট অপচন কোনটো কাৰেক্ট এ কাৰেক্ট ইয়াত মানে বেসিক্যালি আমি প্ৰতিসনাংকখিনি মনত ৰাখিলেই হ'ল বায়ু প্ৰতিসনাংক আটাইতকৈ কম হয় 1.003 পানী প্ৰতিসনাংক 1.33 হিয়া প্ৰতিসনাংক 2.42 ঠিক আছে প্ৰতিসনাংকখিনি মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্যনত কৈছে 31 পৰা 33
তোমাক দুটাকৈ উক্তি দিয়া হৈছে এই উক্তিবোৰৰ বাবে চাৰিটাকৈ বিকল্প দিয়া হৈছে প্ৰথম বিকল্পটো কি উক্তি A আৰু B দুইটাই শুদ্ধ নেক্সট বিকল্পটো উক্তি A শুদ্ধ উক্তি B অশুদ্ধ নেক্সট বিকল্পটোত কৈছে উক্তি A আৰু B দুইটাই উক্তি A শুদ্ধ অশুদ্ধ উক্তি B শুদ্ধ নেক্সট বিকল্পত কৈছে উক্তি A আৰু B দুইটাই অশুদ্ধ প্ৰথম বিকল্পত কি কৈছে A আৰু B দুইটাই শুদ্ধ নেক্সট বিকল্পত A শুদ্ধ B অশুদ্ধ নেক্সটত কৈছে A অশুদ্ধ B শুদ্ধ নেক্সটত কৈছে দুইটাই অশুদ্ধ এতিয়া 31 নম্বৰ কোৱেশ্যনত কি কৈছে উক্তি A সোডিয়াম ক্লোৰাইডৰ জুলীয়া দ্ৰৱ ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ ঘটোতে ক্লোৰিন গেছ উৎপন্ন হয় এতিয়া সোডিয়াম ক্লোৰাইডৰ জুলীয়া দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় নি হয় সোডিয়াম ক্লোৰাইডৰ জুলীয়া দ্ৰৱক আমি কি বুলি কওঁ ব্ৰাইন বুলি কওঁ আৰু ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ কৰিলে ক্লোৰিন উৎপন্ন হয় এটো সঁচা কথা উক্তি A টো শুদ্ধ নেক্সটত কৈছে এই ক্লোৰিন গেছ কাপোৰ ধোৱা সোডা উৎপাদনত ব্যৱহাৰ কৰা হয় এটো অশুদ্ধ ক্লোৰিন গেছ আমি কাপোৰ ধোৱা সোডা উৎপাদনত ব্যৱহাৰ নকৰো A শুদ্ধ B অশুদ্ধ হেমতে অপচন কোনটো হ'ব অপচন বি কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট বি 31 ৰ কাৰেক্ট অপচন কি হ'ব অপচন বি নেক্সট 32 ত কৈছে উক্তি এ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বোলে এটো শুদ্ধ কথা নেক্সট ত কৈছে দুৰ্গন্ধিতা এক জাৰণ বিক্ৰিয়া এটো শুদ্ধ এ আৰু বি দুইটাই শুদ্ধ গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ আৰু বি দুইটাই শুদ্ধ অপচন এ কাৰেক্ট দেন 33 নম্বৰ কোৱেশ্যনত কৈছে বায়ুমণ্ডলীয় কণাৰ দ্বাৰা পোহৰ বিক্ষেপণ হোৱাৰ বাবে আকাশ নীলা দেখা যায় কি কৈছে বায়ুমণ্ডলীয় কণাৰ দ্বাৰা পোহৰৰ বিক্ষেপণ হোৱাৰ বাবে আমি আকাশৰ ৰং নীলা দেখো অবিয়াসলি সঁচা কথা আমি আকাশৰ ৰং নীলা কিয় দেখো পোহৰৰ বিক্ষেপণৰ কাৰণে উক্তি এ শুদ্ধ উক্তি বিত কৈছে ৰঙা পোহৰ নীলা পোহৰতকৈ বেছি বিক্ষিপ্ত হয় কিয়নো ইয়াৰ তৰংগদৈৰ্ঘ্য কম বুলি কৈছে ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য বেছি ঠিক আছে এটো তেন্তে কি হ'ব অশুদ্ধ হ'ব এটো কি হ'ব অশুদ্ধ গতিকে এ উক্তি এ শুদ্ধ উক্তি বি অশুদ্ধ অপচন কোনটো কাৰেক্ট হ'ব অপচন বি কাৰেক্ট অপচন বি কাৰেক্ট নেক্সট কোৱেশ্যন বোৰ্ড আমাৰ বেসিক্যালি ডায়াগ্ৰাম দিছে এখিনি ডায়াগ্ৰাম বেস এমসিকিউ হয় যদিবা ডায়াগ্ৰাম দিছে কোৱেশ্যনটো ভয়ানক কৰি দিছে কোৱেশ্যনটো ইমান টান নহয় কোৱেশ্যনটো অকমান চালে তোমালোকে পাইবা এটো চেপ্টাৰ 1 ৰ কাৰ্যকলাপৰ ওপৰত বেস কৰি দিছে চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা মানে ইয়াত বিক্ৰিয়া ঘটাইছে কাকাৰ মাজত বিক্ৰিয়া ঘটাইছে lead nitrate আৰু potassium iodide হেতুকে লিখা হৈছে উপযুক্ত বিক্ৰিয়াটো lead nitrateৰ লগত potassium iodide যোগ কৰাত উৎপন্ন হোৱা যৌগ lead iodide বৰণ কেনেকা হয় PbI2 বৰণ কেনেকা হয় চেপ্টাৰ 1 ৰ কোৱেশ্যন মইটো পঢ়াই আইছো PbI2 বৰণ ইয়েলো কালাৰ হয় ইয়েলো কালাৰ প্ৰেসিপিটেট পৰে আমাৰ যেটো lead iodide উৎপন্ন হৈছে এটো ইয়েলো কালাৰ হয় এটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি মইটো চেপ্টাৰটো 1 শট পঢ়াতে এটো কথা কভাৰ কৰি থৈছো মই কাৰ্যকলাপ গিটা বুজাই থৈছো গুটেকিটা কাৰ্যকলাপে ইম্পৰ্টেন্ট হয় তোমালোকৰ চেপ্টাৰ 1 ৰ গতিকে তোমালোকে ভিডিওটো যদি কোনোবাই চোৱা নাই ভিডিওটো চাই লবা নেক্সট কৈছে তোমালোকৰ মগজু এটা চিহ্নিত চিত্ৰ দিছে মগজু কোনটো অংশৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে মগজু কোনটো অংশৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তোমাৰ এই অংশটো কি পন্স মেডুলা সেৰিবেলাম গতিকে হেতু ক'ত আছে অপচন সি আছে পন্স মেডুলা সেৰিবেলাম অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে এখন উত্তল দাপোনৰ সন্মুখত ভাঁজ ব্যাসাৰ্ধৰ 1/4 দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে তলৰ কোনটো ৰশ্মিচিত্ৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি শুদ্ধভাৱে প্ৰদৰ্শন কৰিছে ইয়াত প্ৰথম কথা কোৱেশ্যনৰ আৰু ছবিৰ মাজত সামঞ্জস্য নাই কোৱেশ্যনত ক'লে তোমাৰ উত্তল দাপোন কিন্তু ছবিত অপচনত আকিলে অবতল দাপোন ঠিক আছে ইয়া কি অবতল দাপোন হয় উত্তল দাপোন হোৱাতে আমাৰ এনেকৈ আকিব লাগিছিল হয়নে গতিকে ইয়াত কোৱেশ্যনটো তুমি এটো উত্তলৰ ক্ষেত্ৰত অবতলে কৰি লবা এখন অবতল দাপোনৰ ক্ষেত্ৰত তেতিয়া কোৱেশ্যন আৰু অপচন মিলি যাব ঠিক আছে তেনে মই অবতল বুলি ধৰিয়ে কোৱেশ্যনটো কৰিম এখন অবতল দাপোনৰ সন্মুখত ভাঁজ ব্যাসাৰ্ধৰ 1/4 এটা লক্ষ্যবস্তু ৰখা হৈছে মানে এখন অবতল দাপোন প্ৰথমে অংকন কৰা অবতল দাপোন এখন অংকন কৰা এখন কি অংকন কৰা অবতল দাপোন ঠিক আছে এখন কি হয় অবতল দাপোন ইয়াত ধৰিলা পি এটো কি হ'ব মেৰু হ'ব এটো কি পি ইয়াৰ ইমানটো মানত এফ থাকিব আৰু ইমানটো মানত কি থাকিব সি থাকিব তোমালোকে নিশ্চয় এটা কথা গম পোৱা পি পৰা এফ লৈ যিমানটো দূৰত্ব হ'ব এফ পৰা সি লৈ সিমানটো দূৰত্ব হ'ব কাৰণ এফটো হৈছে পি আৰু সি মধ্যবিন্দু ফকাসটো কি হয় ভাঁজ কেন্দ্ৰ আৰু মেৰু মধ্যবিন্দু হয় গতিকে এটো কথা নিশ্চয় গম পাইছা এতিয়া ভাঁজ ব্যাসাৰ্ধ বুলি ক'লে ইয়াৰ পৰা ইয়ালৈকে এটোক আমি ভাঁজ ব্যাসাৰ্ধ বুলি কম ভাঁজ ব্যাসাৰ্ধৰ 1/4 দূৰত্বত আমি লক্ষ্যবস্তু এটা ৰাখিছো গতিকে ভাঁজ ব্যাসাৰ্ধক 4 ভাগ কৰা সমানে 4 ভাগ কৰা সমানে যদি দুভাগ কৰো এটো হ'ব ভাঁজ ব্যাসাৰ্ধক সমানে দুভাগ কৰিলে এটো হ'ব 4 ভাগ কৰিলে কি হ'ব ইয়াত এনেকে ইয়াত মানে দুটা বিন্দু দিব লাগিব ইয়াত এটা বিন্দু আহিব ইয়াত এটা বিন্দু আহিব মানে 4 ভাগ হৈ গ'ল
এতিয়া সমানে 4 ভাগ হৈ গ'ল এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ এইটো এটা ভাগ এইটো এতিয়া ভাঁজ ব্যাসাৰ্ধৰ 1/4 দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হ'ল 1/4 দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে গোটেইটো ভাঁজ ব্যাসাৰ্ধ তাৰ 1/4 4 ভাগৰ এভাগ বুলি ক'লে ইমানটো দূৰত্বত আমি এটা লক্ষ্যবস্তু ৰাখিছোঁ ইমানটো দূৰত্বত আমি এটা লক্ষ্যবস্তু ৰাখিছোঁ তেতিয়া তাৰ ছবিটো কেনেকুৱা হ'ব এডাল পোহৰশ্মি এনেকৈ যাব মুখ্য অক্ষ সমান্তৰালকৈ যাব তাৰপিছত প্ৰতিফলনৰ পিছত এই ফকাছৰ মাজেৰে যাব ঘূৰি যাব হয়নে নহয় এনেকুৱা হ'ব এইটো ক'ৰ লগত মিলিছে তোমালোকে চালেই হ'ল এইটো আই থিংক অপশ্যন এ লগত মিলিছে হয়নে কাৰণ এই অবজেক্টটো ক'ত থাকিব চি আৰু পিৰ মাজত থাকিব অবজেক্টটো ক'ত আছে সৰি এফ আৰু পিৰ মাজত থাকিব সৰি মই এফ ক'ব লাগিছিলে এফ আৰু পিৰ মাজত থাকিব এফ আৰু পিৰ মাজত থকা অপশ্যন কোনটো আছে এফ আৰু পিৰ মাজত থকা অবজেক্ট অপশ্যন এত আছে গতিকে অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 37 এইটো বিদ্যুৎ চেপ্টাৰটো কুৱেশ্যন হয় তলত দিয়া সজ্জাটো মুঠ ৰোধ উলিয়াব লাগে ইয়াত প্ৰথম এটা কথা চোৱা এই ৰোধকটো আৰু এই ৰোধকটো সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জা থাকিলে ইয়াৰ সমতুল্য ৰোধক ধৰিলা মই আৰ ডি এছ বুলি ধৰিছোঁ ঠিক আছে এইকেইটা সমতুল্য ৰোধক মই কি বুলি ধৰিছোঁ আৰ ডি এছ কিমান হ'ব 1/r' ইজুকেলটো কি হ'ব 1/4 প্লাছ 1/4 এইটো যদি চিম্প্লিফাই কৰোঁ 1/r' ইজুকেলটো 2/4 2 into 1/4 that means এইটো কিমান হ'ব 1/r' ইজুকেলটো 1/2 হয় নাই this implies 1/r' ইজুকেলটো সৰি ইয়াৰ পৰা r' কিমান পাম r' 2 পাম 2 ওম মানে এই দুটাৰ সমতুল্য ৰোধ এইটো আৰু এইটোৰ সমতুল্য ৰোধ কিমান 2 ওম তাৰ লগত এইটো কিহত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জাত থাকিলে ডাইৰেক্ট যোগ কৰিলে হ'ল মুঠ ৰোধ উলিয়াবৰ বাবে 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 ওম হ'ব গতিকে মুঠ ৰোধ কিমান হ'ব 5 ওম অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে তলৰ চিত্ৰত দেখুওৱা চকুৰ বিকাৰটো কি এতিয়া মায়োপিয়া অপশ্যন বিত কৈছে হাইপাৰমেট্ৰপিয়া অপশ্যন চিত কৈছে পেছ'বায়োপিয়া অপশ্যন ডিত কৈছে চানিপৰা কেটেক বা চানিপিয়া মায়োপিয়া বা হাইপাৰমেট্ৰপিয়াত কি হয় আমাৰ প্ৰতিবিম্বটো অক্ষিপটৰ পৰিৱৰ্তে অক্ষিপটৰ হয়তো আগত গঠন হ'ব নহয়তো পাছত গঠন হ'ব বাট ইয়াত প্ৰতিবিম্বটো আমাৰ ঠিক স্থানতে গঠন হৈছে প্ৰতিবিম্বটো আমাৰ কি গঠন হৈছে ঠিক স্থানতে গঠন হৈছে গতিকে এই কুৱেশ্যনটোত মায়োপিয়া হাইপাৰমেট্ৰপিয়া বা পেছ'বায়োপিয়া এইকেইটা হ'ব নোৱাৰে ঠিক আছে এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব কেটেক বা চানিপৰা হ'ব কেটেৰেক বা চানিপৰা অপশ্যন ডি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে 39 নম্বৰ কুৱেশ্যন ইয়াত আমাৰ বেচিকেলি এইটো ডাইৰেকশ্যনত আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ দিয়া হৈছে চুম্বক ক্ষেত্ৰৰ দিশ ঠিক আছে এইটো চুম্বক ক্ষেত্ৰৰ দিশ এইটো ডাইৰেকশ্যনত আমাৰ কি দিয়া হৈছে ইলেক্ট্ৰনৰ গতিপথ মানে গতি দিশ দেখুওৱা হৈছে তেন্তে তাৰ অপজিটত আমাৰ প্ৰবাহৰ দিশ হ'ব অপজিটত ইলেক্ট্ৰনৰ গতি দিশৰ অপজিটত কি হ'ব আমাৰ প্ৰবাহৰ দিশ হ'ব এইটো দিশত প্ৰবাহৰ দিশ প্ৰবাহ আমি কাৰ দিশ উলিয়াব লাগে বলৰ দিশ উলিয়াব লাগে কুৱেশ্যনটোত কৈছে চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ কেনেকুৱা হ'ব আমি ফ্লেমিঙৰ বাঁহতীয়া নীতি পঢ়ি আহিছোঁ ফ্লেমিঙৰ বাঁহতীয়া নীতি হয়তো সকলোৱে পঢ়িছা ফ্লেমিঙৰ বাঁহতীয়া নীতিত আমি কি গম পাওঁ এটা কথা মনত আছেনে ফ্লেমিঙৰ বাঁহতীয়া নীতিত পৃষ্ঠখনৰ ভিতৰলৈ হৈছে মানে কি বলৰ দিশটো কি হ'ব পৃষ্ঠৰ ভিতৰলৈ বলৰ দিশটো পৃষ্ঠৰ ভিতৰলৈ হৈছে মানে কি হ'ব তেন্তে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন ডি কাৰেক্ট হ'ব পৃষ্ঠৰ ভিতৰলৈ ইয়াত আমি ফ্লেমিঙৰ বাঁহতীয়া নীতি লগাইছোঁ একদম চিম্পল কৈছোঁ ফ্লেমিঙৰ বাঁহতীয়া নীতি লগাইছোঁ ফ্লেমিঙৰ বাঁহতীয়া নীতিটো মই এই চেপ্টাৰটো 1 শ্বৰ্ট ভিডিঅ'ত পঢ়াই থৈছোঁ ঠিক আছে মই এই চেপ্টাৰটো কভাৰ কৰি থৈছোঁ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া তাত তোমালোকে ফ্লেমিঙৰ বাঁহতীয়া নীতিটো পাই যাবা কুৱেশ্যন নম্বৰ 40 ইয়াত কি কৈছে ওপৰৰ লেন্সখনৰ ফকাছ দৈৰ্ঘ্য 10 সেণ্টিমিটাৰ ওপৰত কি লেন্স দিয়া হৈছে এখন উত্তল লেন্স ওকে ফকাছ দৈৰ্ঘ্য কিমান বুলি কৈছে 10 সেণ্টিমিটাৰ এতিয়া উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক হয় গতিকে 10 সেণ্টিমিটাৰ বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট ইয়াত কি দিয়া হৈছে 2 মিলিমিটাৰ উচ্চতাৰ লক্ষ্যবস্তুৰ লেন্সখনৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে ঠিক আছে এটা লক্ষ্যবস্তু ৰাখিছে লক্ষ্যবস্তুটোৰ উচ্চতা কিমান 2 মিলিমিটাৰ যদি সেণ্টিমিটাৰলৈ কনভাৰ্ট কৰোঁ 10 হৰণ কৰি দিম 0.2 সেণ্টিমিটাৰ হ'ব ঠিক আছে এইটো লক্ষ্যবস্তু উচ্চতা হয় লেন্সখনৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত ৰাখিছোঁ এইটো প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তু দূৰত্ব -5 সেণ্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগে প্ৰতিবিম্বৰ উচ্চতা মানে এইচ ডেছৰ ভেলু উলিয়াব লাগে এইচ ডেছৰ ভেলু উলিওৱাৰ আগতে তুমি প্ৰথমতে জানিব লাগিব ভি ভেলু কিমান লক্ষ্যবস্তু অৱস্থান ভি ভেলু কিমান প্ৰতিবিম্বৰ অৱস্থানটো উলিয়াব লাগিব প্ৰতিবিম্বৰ দূৰত্ব গতিকে ভি ভেলু উলিয়াবৰ বাবে আমি ফৰ্মুলা ইউজ কৰিম 1/v - 1/u = 1/f যিহেতু এখন লেন্স হয় দিছ ইমপ্লাইজ 1/v - 1/u u জেগাত কিমান আহিব -5 গতিকে এইটো প্লাছ হৈ গ'ল = 1/f f জেগাত 10 আহিব এতিয়া বহিখনৰ তলে তলে কণ্টিনিউ কৰি গৈ থাকা 1/v = 1/10 - 1/5 এইটো যদি চিম্প্লিফাই কৰোঁ 1/v 10 এলচিয়াম আহিলে 1 - 2 গতিকে 1/v = -1/10 ইয়াৰ পৰা ভি ভেলু কিমান পাম ভি ভেলু -10 সেণ্টিমিটাৰ পাম ভি ভেলু কিমান পালোঁ -10 সেণ্টিমিটাৰ এতিয়া আমি এটা ফৰ্মুলা জানো m = h' / h
v/u এটো ফৰ্মুলা জানো না জানো এতিয়া h dash ভ্যালু কিমান h dash ভ্যালু না জানো h dash বাকে থাকো s ভ্যালু কিমান s ভ্যালু 0.2 ওকে v ভ্যালু কিমান v ভ্যালু -10 ডিভাইডেড বাই u ভ্যালু কিমান u ভ্যালু -5 এতিয়া মাইনাস মাইনাস কটাকটি যাব গৈ h dash divided by 0.2 এটো কিমান হ'ব 2 হৈ যাব that means h dash is equal to 2 into 0.2 2 into 0.2 কৰিলে কিমান পাম h dash is equal to 0.4 0.4 centimeter that means প্ৰতিবিম্বৰ উচ্চতা কিমান 0.4 centimeter তাক মিলিমিটাৰ স্পেটত কালে কিমান হ'ব 4 মিলিমিটাৰ হ'ব অপচন সি কাৰেক্ট অপচন কোনটো কাৰেক্ট সি এতিয়া 41 পৰা 44 5 লৈকে এটা এছাৰচন ৰিজনিং টাইপৰ কোৱেশ্চন হয় কি হয় এছাৰচন ৰিজনিং টাইপৰ কোৱেশ্চন অপচন 8 কোৱা হৈছে অপচন এ উক্তি এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হৈছে এ শুদ্ধ ব্যাখ্যা অপচন বি কোৱা হৈছে এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয় সিট কোৱা হৈছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ ডিট কোৱা হৈছে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ এইকিটা মানে অপচন এই মতেই থাকে এছাৰচন ৰিজনিংত সদায় এই মতেই থাকে এতিয়া 41 ত এছাৰচনটো দিয়া হৈছে উক্তিটো দিয়া হৈছে চিলিয়াৰী পেশী দুৰ্বল হৈ পৰিলে চকুৰ লেন্সৰ নমনীয়তা কমি গলে পেশব্যাপীয় বিকাৰ হয় এটো একদম সম্পূৰ্ণ শুদ্ধ কথা উক্তি এটো শুদ্ধ নেক্সট যুক্তিটোত কৈছে এনে বিকাৰ স্পৰ্শ লেন্স বা শৈল চিকিৎসা যোগে সংশোধন কৰিব পাৰি এটো শুদ্ধ আমি স্পৰ্শ লেন্স বা শৈল চিকিৎসা দ্বাৰা এনে বিকাৰ সংশোধন কৰিব পাৰো কিন্তু ভালকে ভাবিছাচোন যুক্তিটোৱে উক্তিটোক ব্যাখ্যা কৰিলে জানো ইয়াত উক্তিটোত লিখিছে আমাৰ চিলিয়াৰী পেশী দুৰ্বল হৈ পৰিলে আমাৰ পেশব্যাপীয় হয় বুলি কৈছে এতিয়া তাক আমাৰ এই তলতে ব্যাখ্যা কৰিলে জানো তলতে আমাৰ প্ৰতিকাৰটোহে দিলে ব্যাখ্যা কৰা নাই গতিকে ইয়াত দুইটাই শুদ্ধ কিন্তু তলতে ওপৰটো ব্যাখ্যা কৰা নাই গতিকে ইয়াত অপচন কোনটো কাই হ'ব অপচন বি টো কাই হ'ব এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 42 ত কৈছে তোমাৰ উক্তি 8 কৈছে বায়ুমণ্ডলৰ উচ্চ স্তৰত অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত O2 পৰা অজন গেছ উৎপন্ন হয় এটো সঁচা কথা O2 প্লাস আমাৰ O হৈ পেলে আমাৰ O3 উৎপন্ন হয় অজন গেছ উৎপন্ন হয় এটো শুদ্ধ নেক্সট কৈছে অজন স্তৰৰ অৱক্ষয়ৰ বাবে অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে এটো শুদ্ধ কিন্তু এই তলৰ যুক্তিটোৱে উক্তিটো ব্যাখ্যা কৰিছে জানো না কৰা কাৰণ ওপৰত তোমাৰ অজনৰ গঠনৰ কথা ক'লে আৰু তলত অজনৰ প্ৰভাৱৰ পৰা হ'ব পৰা ৰোগৰ কথা ক'লে গতিকে তলটোৱে ওপৰটো ব্যাখ্যা কৰা নাই গতিকে আমি কম যে ইয়াত অপচন বি টো কাই হ'ব এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ এ এক শুদ্ধ ব্যাখ্যা কৰা নাই নেক্সটটোত কৈছে 43 নম্বৰ কোৱেশ্চন ইয়াত কৈছে উক্তি যৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা সতি সন্তনী বিলাকৰ ভিন্নতা দেখা যায় এটো সঁচা কথা নেক্সটটোত কৈছে যুক্তি প্ৰতিলিপিকৰণৰ দ্বাৰা সৃষ্টি হোৱা ডিএনএ অণুবিলাকৰ সম্পূৰ্ণৰূপে মূল ডিএনএ হৈতে একে নহয় এটো সঁচা কথা ইয়াত ক'ব পৰা ভিন্নতাটো এই তলৰ কাৰণটো কাৰণে হয় যেটো ভিন্নতা দেখা যায় যৌন প্ৰজননৰ সেই ভিন্নতাটো তলৰ কাৰণটো কাৰণে হয় গতিকে ইয়াত কম যে আমি উক্তি আৰু ইয়াত আমি কম যে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা হয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ নেক্সট 44 নম্বৰ কোৱেশ্চনত কৈছে ব্ৰঞ্জ কপাৰ আৰু টিনৰ সংকৰ ধাতু হয়নে ব্ৰঞ্জ ইজ এলয় অফ কপাৰ ব্ৰঞ্জ হৈছে কপাৰ আৰু টিনৰ সংকৰ ধাতু এটো সঁচা কথা ব্ৰঞ্জ কি কপাৰ আৰু টিনৰ সংকৰ ধাতু হয় উক্তিটো সঁচা কথা নেক্সট যুক্তিটোত কৈছে সংকৰ ধাতু হল এবিধ ধাতু আৰু আন এবিধ ধাতু বা অধাতু অসমহত্ত মিশ্ৰণ এটো বহুতে মানে পটাপট পঢ়ি পেলে এটো সমহত্ত বুলি ভাবি পাব কিন্তু ইয়াত অসমহত্ত লিখিছে যদি সমহত্ত থাকিলে হয় এটো শুদ্ধ হল হয় যেহেতু ইয়াত অসমহত্ত কৈছে গতিকে এটো অশুদ্ধ হ'ব গতিকে এ টো শুদ্ধ আৰ টো অশুদ্ধ অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট অপচন কোনটো কাৰেক্ট হ'ব অপচন সি ঠিক আছে অপচন সি কাৰেক্ট ঠিক আছে ইয়াত কি কৈছে উক্তিটোত কৈছে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা দেখি এটো সম্পূৰ্ণ শুদ্ধ কথা নেক্সটটোত কৈছে ৰঙা ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য আন ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ আটাইতকৈ কম এটো আটাইতকৈ বেছি হয় কাৰণ আমি তৰংগ দৈৰ্ঘ্যৰ কাৰণে এই কমটো মনত ৰাখিব পাৰো ভিভগিয়ৰ ইয়াত এটো সাইডৰ পৰা তৰংগ দৈৰ্ঘ্য বাঢ়ে এইফালৰ পৰা মানে ভায়োলেটৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম হয় ৰঙাৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় কিন্তু ইয়াত কম হয় বুলি ক'লে গতিকে ইয়াত যুক্তিটো অশুদ্ধ গতিকে হেমতে অপচন কোনটো কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট আশা কৰিছো এই পেপাৰখনত থকা এমসিকিউ কোৱেশ্চনখিনি বুজি পালা তোমালোকক মই বাকি কোৱেশ্চনবোৰ দেখাই দিছো এই কোৱেশ্চনবোৰ তোমালোকে চাই ল'ব পাৰা নতুবা এই পেপাৰখনৰ পিডিএফ লিংক এই ভিডিওটো তলৰ ডেসক্ৰিপচনত দি দিম তাৰপৰা তোমালোকে এই পেপাৰখনৰ পিডিএফ ডাউনলোড কৰি ল'ব পাৰা আৰু নহয়তো তোমালোকে প্লে ষ্টৰৰ পৰা আমাৰ এপটো ডাউনলোড কৰি ল'বা লিষ্টপোজ নামে এটা এপ আছে নতুবা এই ভিডিওটো তলৰ ডেসক্ৰিপচনতো এপটোৰ লিংক পাই যাবা তাত তোমালোকে অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা পি ফাইনেল পেপাৰবোৰ একে ঠাইতে পাই যাবা আৰু কোনো ধৰণৰ পইচা পাতি পেমেন্ট নকৰাকে সম্পূৰ্ণ বিনামূল্যে সেই বস্তুবোৰ এক্সেছ কৰিব পাৰা লগতে আৰু এটা কথা কওঁ তোমালোকৰ জিলাটো যদি ইতিমধ্যে পি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমাৰ এই কন্টাক্ট নাম্বাৰটোত গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন পিডিএফ আকাৰত প্ৰেৰণ কৰিবা সকলোকে অনুৰোধ জনাইছো পিডিএফ বনাই পঠিয়াবা তেতিয়া আমাৰ সুবিধা হয় তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম আৰু আজি এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো